স্মার্ট মিটাৰৰ বিৰুদ্ধে চিপাঝাৰৰ ৰাজপথত বিভিন্ন দল সংগঠনৰ প্ৰতিবাদ। স্মার্ট মিটাৰৰ বিৰুদ্ধে চিপাঝাৰৰ ৰাজপথত আজি বিভিন্ন দল সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰে। চিপাঝাৰ আঞ্চলিক ছাত্ৰ সন্থা, সদৌ অসম গৰিয়া জাতীয় পৰিষদ, কৃষক মুক্তি সংগ্ৰাম সমিতি, চিপাঝাৰ ই-ৰিক্সা সন্থাকে ধৰি 10টাকৈ সংগঠনে সহযোগ কৰে এই প্ৰতিবাদত। স্মার্ট মিটাৰ বন্ধ কৰক, হিমন্ত বিশ্ব শৰ্মা হাই হাই, চৰকাৰৰ শোষণ বন্ধ কৰক আদি ধ্বনিৰে মুখৰ কৰি তোলে 15 নং ৰাষ্ট্ৰীয় ঘাইপথ। আজি গম পাইছে আমাৰ গোটেই চিপাঝাৰবাসী ৰাইজৰ সহযোগত ইয়াতে বিভিন্ন দল সংগঠন, চিপাঝাৰ আঞ্চলিক ছাত্ৰ সন্থা, দৰং জিলা কোচবিহাৰ ছাত্ৰ সন্থা সমিতি, দৰং জিলা সমিতি, কৃষক মুক্তি সংগ্ৰাম সমিতি, চিপাঝাৰ উন্নয়ন মঞ্চ, চিপাঝাৰ ই-ৰিক্সা সন্থা আদি কৰি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে আজিৰ এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে। বিষয় বৰ্তমান সময়ত চৰকাৰে যি স্মাৰ্ট মিটাৰ প্ৰয়োগ কৰিছে ইয়াৰ তীব্ৰ বিৰোধিতাৰ কাৰণে এতিয়া আমি এইখিনিতে মাননীয় ডক্টৰ হিমন্ত বিশ্ব মহোদয়ক অনুৰোধ জনাইছোঁ যে আপোনালোকে ভাবি চাওক, অসমত যি স্মাৰ্ট মিটাৰৰ কাম আৰম্ভ কৰিছে এয়া এক নিষ্পেষিত জনতাৰ তেজ শোষণ কৰি চলোৱা এক প্ৰথা বুলি ইতিহাসে আপোনাক ক'বগৈ। ইতিহাসৰ পাতত লিখা থাকিব এদিন যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ দিনত এনেকুৱাকৈ স্মাৰ্ট মিটাৰ আহিছিল, যিটো নেকি অসমীয়া জাতিটোক শেষ অৱস্থাৰ শেষ কোঙা পৰিণতিত ৰূপায়িত কৰিবলৈ ধৰিছিল। গতিকে সেই কথাটো যাতে তেওঁ নকৰে, গতিকে তেওঁ এজন বিজ্ঞ মুখ্যমন্ত্ৰী হৈ, জনা শুনা মুখ্যমন্ত্ৰী হৈ তেওঁ কিয় কোঙা কৰিব বিচাৰিছে অসমীয়া জাতিটোক, আৰু পিছত গৈ কিন্তু ই এক ভয়ানক পৰিৱেশ সৃষ্টি কৰিব। বেছি দিন নালাগে, আৰু 1.5 বছৰ অপেক্ষা কৰক আপোনালোকে। এই স্মাৰ্ট মিটাৰে তেওঁলোকক গোটেই জ্বলা কলা খুৱাই এৰিব। গতিকে স্মাৰ্ট মিটাৰ বন্ধ হ'ব লাগে, আৰু স্মাৰ্ট মিটাৰ যিয়ে ব্যৱহাৰ কৰিছে তেওঁলোকৰ পৰা ইতিমধ্যে বিভিন্ন খবৰ আহিছে, গম পাইছোঁ। এয়া এক অতি উচ্চ শ্ৰেণীৰ মানুহে চলিব পৰা ব্যৱস্থাহে। সমাজত নিম্ন মধ্যবিত্ত দুখীয়া মানুহ এতিয়াও বহুত আছে, বেছিখিনিয়ে তেনেকুৱা মানুহ। গতিকে সেইসকল মানুহৰ কাৰণে স্মাৰ্ট মিটাৰ নহয়। স্মাৰ্ট মিটাৰ যদি বহু ধনী মানুহে যদি ল'ব বিচাৰিছে তেওঁলোকক দিয়ক, কিন্তু দুখীয়া মানুহ, আমি নিষ্পেষিত সাধাৰণ জনতাৰ কাৰণে এইটো তেজ চুহি লোৱা এটা মাধ্যমৰ বাহিৰে একো নহয়। গতিকে পুনৰ মই হিমন্ত বিশ্ব ডাঙৰীয়া, শক্তিমন্ত্ৰী ডাঙৰীয়ানী, অসম চৰকাৰক অনুৰোধ জনাইছোঁ, এয়া বন্ধ কৰক, নহ'লে অনাগত ভৱিষ্যতৰ কাৰণে তেওঁলোক সাজু হৈ থাকিবলৈ কাৰণে প্ৰত্যাহ্বান জনাইছোঁ। দেওমৰনৈৰ পৰা নৱজিৎ শৰ্মা ৰিপৰ্ট, ডেমক্ৰেটিক আছাম।